নমস্কাৰ। আজি মই দৈনিক জনমভূমি বাতৰি কাকতত প্ৰকাশ পোৱা পৰিস্মিতা বৰদলৈ অজ্ঞ নামৰ গল্পটি পঢ়িবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। লখিমীয়ে আগলি কলপাতখন দীঘলীয়াকৈ পাৰি লৈ তাৰ ওপৰতে মৈদাখন ৰখিলে। আজি পদুমণি বিলত উজান উঠিছিল। তাৰে পৰাই ভদিয়াৰ পুতেক বলোৰামে সৰুৱে ডাঙৰে মিলাই ৩ সাঁজমানৰ জোখাৰে মাছ দি গৈছিলহি। এতিয়া তাকে তাই বাচিবলৈ লৈছে। পীৰাখন পাৰি লৈ বহি সোঁভৰি বুঢ়া আৰু তৰ্জনী আঙুলিৰে মৈদাখন হেঁচা এটা দি ধৰি লৈ তাই এটা এটাকৈ মাছবোৰ মৈদাখনত ৰেপি গৈছে। সোঁহাতৰ বুঢ়া, তৰ্জনী আৰু মধ্যমাৰ সহায়ত পতুতাৰে পেটুকণ চেপি উলিয়াই মাছটো ২ হাতেৰে ধৰি নেজৰ পৰা মূৰলৈকে পুনৰ মৈদাখনত চুচি লৈ অৱশিষ্টখিনিও এৰুৱাই ঢৌমণি বগা হেনকৈ বাছি একাষৰীয়া কৰি গৈছে। এই মাছ বচা কামটো তাইৰ বৰ প্ৰিয়। সৰুতেই আয়েকক হেৰুওৱা মাউৰী ছোৱালীজনীক বুঢ়ীমাকে সকলো বনতে পাকৈত কৰি তুলিছিল। একেদৰে তাইৰ মনটো একেবাৰে কুণ্ডত কটা স্ফটিকৰ দৰেই নিৰ্মল। মাছখিনি বাচি থকাৰ মাজে মাজে তাইৰ মনলৈ পাৰ হৈ যোৱা এজাক ধুমুহাৰ কথাই বাৰে বাৰে আহি আছে। যি জাক ধুমুহাই খন্তেকতে তছনছ কৰি পেলোৱাৰ জো-জা কৰিছিল তাইৰ সোণৰ সংসাৰখন। বুকুৰ মঙহকণ যেন হাততে হেৰাই যাব এনে লাগিছিল তাইৰ। হোজাম মানুহটোৰ চকুশালিলৈ যেন মূৰ তুলি চাব পৰা নাছিল তাই। অনবৰতে লুণীয়া সাগৰ দুখনৰ ভাৰ চকুত কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিছিল মানুহহাল। এই মুহূৰ্ততো লখিমীৰ পুতেকটোৰ কথাকে বাৰে বাৰে আহি আছে। সেই ১.৫ মাহৰো ওপৰ টান নৰিয়াত পৰি একেবাৰে লেবেজান হৈ পৰা তাইৰ ৯ বছৰীয়া পুতেকটোৱে আজি অতদিনৰ মূৰত স্কুললৈ গৈছে। হওক তেওঁ, সি স্কুলৰ পৰা আহিয়েই ভাত মাছ অকণ মুখত দিবহি পাৰিব। ইয়াকে ভাবি তাইৰ মনটো অকণমান ফৰকালো লাগিছে। অকল সিয়েই নে? ঘৰখনৰ তিনিওটো প্ৰাণী এটাইও যোৱা ১.৫ মাহে মাছ মঙহ নালাগে সুদা ভাতমুঠিকে ডিঙিৰ পৰা পাছলৈ ঠেলিব পৰা নাছিল। একেটিয়েই সন্তান, তাকো বিয়াৰ অত বছৰৰ মূৰতহে দেখিছে। তাৰেই নৰিয়াত পৰা অৱস্থাত মাক-বাপেকহালেনো কোনহতে অন্নমুঠি ধৰিব পাৰে। এতিয়া সেই দিনকেইটাৰ কথা মনত পৰিলেও লখিমীৰ বুকুখন চিৰিংকৈ মাৰে। বিয়াৰ ১২ বছৰৰ পাছত বহু ডাক্তৰ কবিৰাজক দেখুৱাইও একো ফল নোপোৱাত লখিমী আৰু তাইৰ মানুহজন একেবাৰেই নিৰাশ হৈ পৰিছিল। সেইবাৰেই সিহঁতক টাউনত পঢ়া সিহঁতৰ গাঁৱৰে হৰেণ ঠিকাদাৰৰ পুতেক সাগৰে এবাৰ টাউনৰ চিকিৎসালয়ত দেখুৱাই অহাৰ কথা কৈছিল। সন্তান এটিৰ মুখ দেখাৰ আশাৰ ৰেঙনি বুকুত বান্ধি দুয়ো সাঁচতীয়া টকা আটাইকেইটা গোটাই পিটাই নগৰমুৱা হৈছিল। লখিমীৰ মানুহটো আকৌ অতি ঈশ্বৰ-বিশ্বাসী। সেই গুণে যাওঁতে ভাগৱতীৰ থানত ধূপ-দীপ লগাই সাষ্টাংগে প্ৰণিপাত জনাই গৈছিল। এইবেলি টাউনৰ ডাক্তৰক দেখুৱাই অহাৰ পাছতে লখিমীৰ গাত লেঠা হৈছিল। সম্ভাৱ্য বাপেকি হোৱাৰ আনন্দত লখিমীৰ মানুহটোৱে কথাটো জানিয়েই ঢাপলি মেলিছিল ভগৱতী আইৰ থানলৈ। চকু পানীৰে তিয়াই দিছিল আই থানৰ আলতীয়া মাটি। বছৰ চেৰেকৰ পাছত লখিমীৰ কোলা শুৱনি কৰিছিল সাক্ষাৎ গোসাঁই হেন লৰাপুৱালি এটিয়ে। মানুহহালৰ আনন্দৰ সীমা নোহোৱা হৈছিল। লাহে লাহে দিনবোৰ আগবাঢ়িছিল। মাটিত থলে পৰুৱাই খাব, মূৰত থলে ওকণিয়ে, এনেকৈ আতুল-তুলকৈ তাক ডাঙৰ দীঘল কৰিছিল। চকুৰ পচাৰতে ৯টা বসন্ত পাৰ হৈছিল। ঠিক তেনেতে গাঁওখনত মহামাৰীয়ে দেখা দিছিল আৰু তাৰ চিকাৰ হৈছিল সিহঁতৰ একমাত্ৰ পুত্ৰ পুতুকণ। মাক-বাপেকহাল যেন অথাই সাগৰত পৰিছিল। ভগৱানক খাটিছিল কণমানি ল'ৰাটোৰ সলনি সিহঁতকে কষ্ট দিবলৈ। নগৰলৈ তাঁত-বাতি কৰিছিল। তাক লৈ প্ৰায় এমাহমানৰ পাছত যেনিবা ল'ৰাটো অলপ ভাললৈ আহিছিল। কিন্তু হৈ পৰিছিল অতি কমজুৰি। একে ঠাইতে থিয় হৈ থকাৰ শক্তিটো বাদেই বেছি সময় বহি থাকিবও নোৱাৰা অৱস্থা। অনবৰতে বিছনাখনতে লেটি লৈ থকা ল'ৰাটোক দেখি মাক-বাপেকৰ চকুলো বৈছিল ধাৰাসাৰে। ঈশ্বৰ-বিশ্বাসী বাপেকটোৱে ভিৰাই লৰ দিছিল পুনৰ সেই ভগৱতী আই থানলৈ। হোজা মানুহটোৰ বিশ্বাস আছিল যে আনে যিয়েই নকলেও সিহঁতৰ পুতেক সেই আই ভগৱতীৰেই দান। এতিয়া অৱস্থা কাহিল হৈ পৰা পুতেকক ভগৱতীয়ে বচালেহে বচোৱা, তাৰ বাদে আৰু গত্যান্তৰ নাই। ইয়াকে ভাবি আই ভগৱতীৰ আগত বিহ্বলভাৱে প্ৰাৰ্থনা জনাইছিল ল'ৰাকণক আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ। তদুপৰি ল'ৰাটো সুস্থ হোৱাৰ পাছত
আইৰ চৰণত এপাহি সোণৰ ফুল আগবঢ়াব বুলিও অংগীকাৰ কৰিছিল। মানুহজন ভগৱতী আইৰ থানত থকাৰ পৰতেই লখিমীয়ে ল'ৰাকণক গাখীৰ অকণ কটিয়াবলৈ খোজোতেই আহি ওলাইছিলি ফুলৰিবাই, যাৰ গাঁৱৰ সকলোৱে দৈৱজ্ঞানী বুঢ়ী বুলিও মাতে। লখিমীয়ে তেওঁক দেখি হাততে সৰগ ঢুকি পোৱা দি পালে। লৰালৰিকৈ ল'ৰাটোক বিচনাতে শুৱাই দি আঠে বেঠে নি ফুলৰিবাইক বহিবলৈ দিলে। ৰ'দত ঘামি জামি অহা ফুলৰিবাইৰ পিনে ঠাণ্ডা পানী এক জগৰ সৈতে গিলাচটো আগবঢ়াই দি নিজৰ দুখৰ কথা শুনি ক'বলৈ লাগিলে। ফুলৰিবাইয়ে কথাখিনি মন দি শুনিলে আৰু ল'ৰাটো বেমাৰৰ পৰা উঠিছে, গুণে দুৰ্বল হৈ আছে, তাক জোৰকৈ বনশাকৰ জোল ৰান্ধি খোৱালে বোৱালে টনকিয়াল হৈ উঠিব। তই চিন্তা নকৰিবি, মই বিচাৰি ফুচাৰি আনি দিম দে যি পাৰোঁ। তহঁতৰ তৰাংবাৰীখনত যি দেখিছোঁ একোডালেই নাই। বজাৰৰ বস্তুত ভেজাল আজিকালি, নোখোৱাবি তাক। হিতে গৈ বিপৰীতহে হ'ব। মই এতিয়া যাওঁ, আকৌ কাইলৈ আহিম দে, শাক পাত যি পাওঁ গোটা চেৰেক লৈ আহিম। তই চিন্তা নকৰিবি আই। এইবুলি সিদিনালৈ ফুলৰিবাই ঘৰমুৱা হ'ল। কিন্তু পিছদিনাখনৰ পৰা প্ৰায় এসপ্তাহমানলৈকে নিতে ভেদাইলতা মানিমুনিকে আদি কৰি নৰসিংহলৈকে যিমান যি পাই ফুলৰিবাইয়ে আনি দি থাকিল। অকল আনি দিয়াই নে কিবা, পটাত মিহিকৈ পিহি ৰস উলিয়াই কেতিয়াবাতো আঞ্জা পৰ্যন্ত ৰান্ধি দিয়ে। মুঠতে এনেকৈ এসপ্তাহৰ ভিতৰতে বিচনাৰ পৰা উঠিব নোৱাৰা ল'ৰাটো একেবাৰে খোজকাঢ়ি দৌৰি ফুৰিব পৰা হ'ল। মুখৰ অৰুচি ভাৱ গুচাবলৈ দোৰোণ বনক খাৰ যিহে সোৱাদ লগাকৈ ৰান্ধি খুৱালে ফুলৰিবাইয়ে, সেই কথা সি বহুদিনলৈ টকালি পাৰি পাৰি শলাগ লৈ থাকিল। এনেকৈ ফুলৰিবাইৰ জহতে ল'ৰাটো আগৰ অৱস্থালৈ ঘূৰি আহিল। ইফালে ফুলৰিবাইৰ একমাত্ৰ ছোৱালীজনীকো উলিয়াই দিব লাগে এঘৰলৈ। বিয়াৰ দিন চমু চাপি অহা দেখি তাইও আহিবলৈ প্ৰায় এৰাৰ দৰেই হ'ল। বিয়ানো আৰু কি, দৰাটোৰ পৰিয়াল আহি সেন্দুৰ পিন্ধা ছোৱালীজনী লৈ যাবহি লগত। ইফালে এজনীয়ে ছোৱালী, কিবা এটাতো দিবই লাগিব আশীৰ্বাদ হিচাপে। সেয়েহে ফুলৰিবাই আগতকৈ ব্যস্ত হ'বলগীয়া হ'ল। তাৰ পৰা কামৰ বাবদ পাবলৈ থকা টকা পইচা য'ত যি পাৰে তাই গোটাই যাবলৈ ধৰিলে। আনফালে লখিমীৰ ঈশ্বৰভক্ত মানুহটোৱে ল'ৰাটো সুস্থ অহা দেখি ভগৱতীৰ ওচৰত কৃতজ্ঞতাত গদগদ হৈ পৰিল। তদুপৰি ভগৱতী আইৰ ওচৰত কৰা অংগীকাৰ অনুসৰিয়েই সোণৰ ফুলপাহ যোগাৰ কৰিবলৈ সাৰক মাটি তেজক পানী কৰি টকাৰ যোগাৰ কৰাত লাগিল। খাটি খোৱা মানুহ সি, মৌজাদাৰৰ পথাৰত হাল কোৰ বোৱাৰ নামত যি দুপইচা পায় তাৰেই চলি থাকে তাৰ তিনিজনীয়া সংসাৰ। আকালো নাই ভঁৰালো নাই। ঘৈণীয়েক লখিমীও হাইলাখ লক্ষ্মী। কোনো এটা বস্তুকেই লাগে বুলি আজিলৈকে আবদাৰ জুৰি পোৱা নাই। কিন্তু এই যে ভগৱতীলৈ আগবঢ়াম বুলি সি অংগীকাৰ কৰি থৈছে, সেয়াতো সি পূৰাবই লাগিব। অন্যথা আই গোসাঁনীয়ে সংসাৰিণীৰ ৰূপ লৈ যদি সকলো ছাৰখাৰী কৰি দিয়ে কি হ'ব? ইমান আশাৰে সজোৱা সোণৰ সংসাৰখন যদি দেৱীৰ কোপত থানবান হৈ যায়? সৰল সহজ মানুহটোৱে তাতকৈ বেছি আৰু ভাবিব নোৱাৰে। সেয়েহে দিনে ৰাতিয়ে মৌজাদাৰৰ ঘৰে বাৰীয়ে গেবাৰী খাটে। ইয়াৰ ওপৰঞ্চি আৰু কিছু কাম কৰে, যাৰ দ্বাৰা কিছু আয় হয়। তাৰে টকা বচাই সোণৰ ফুলপাহৰ বাবে সাঁচে। এনেকৈ এমাহ দিন যোৱাৰ পাছত সি সাঁচতীয়া ধনৰ টোপোলাটো লৈ টাউনৰ সোণাৰী দোকানলৈ যায়। সোণাৰী দোকানতে লগ পাই ফুলৰিবাইক, যি তাই জীয়েকৰ বাবে কাণৰ দুল এযোৰ গঢ়াবলৈ দিবলৈ আহিছে। বহুপৰ দৰদামৰ অন্তত সেমেকা চকুলোৰে ফুলৰিবাই ঘৰলৈ উভতি যায়। হোজা মানুহটোৰে একেথৰে চাই থাকে। গধূলিলৈকে সোণৰ ফুলপাহি লৈ সি ঘৰ সোমায়। মানুহজনীৰ হাতত সোণৰ ফুলপাহ গঢ়াই দি আদ্যপান্ত বিৱৰি কয়। লগতে ভাল দিন বাৰ চাই তাই নিজেই গৈ ভগৱতীৰ চৰণত দি আহিবলৈ কয়। ল'ৰাটোকো লৈ যাবলৈ কয়। তাৰ এইকেইদিন কাম বহুত বাবে যাব নোৱাৰা কথাও কয়। হোজা মানুহটোৱে কিন্তু সোণাৰী দোকানখনত দেখা পোৱা ফুলৰিবাইৰ লগত ঘটা ঘটনাটোৰ কথাও নোকোৱাকৈ নাথাকে। কথাবোৰে লখিমীৰ মনত পাকঘূৰণি লগায়। হঠাৎ জীয়া শিঙি মাছ এটাই বিন্ধাত লখিমীয়ে অতঃপৰে ভাবি গুণি থকা কথাবোৰৰ মাজৰ পৰা উভতি আহে। শিঙি মাছটোৱে বিন্ধা জেগাটুকুৰা আনখন আঙুলিয়ে চেপি বিষপানীকণ উলিয়াই দিয়ে। বাছি হোৱা মাছখিনি ধুই পখালি লয়। দুপৰীয়া সাঁজত ভাজিবৰ জোখাৰে মাছ এখিনি লৈ নিমখ হালধি সানিবলৈ ধৰে। শিঙিয়ে বিন্ধা জেগাডোখৰত নিমখ লগাত চেকচেকাই উঠে। হাতখন তিয়াই ইতিমধ্যে পাতি থোৱা কেৰাহীখনৰ তেলখিনি গৰম হোৱাত মাছখিনি ভাজিবলৈ ধৰে। তেনেতে তাই চিনাকি মাত এষাৰ শুনি টলকা মাৰি ৰয়।
মাতষাৰ যেন ক্ৰমান্বয়ে ওচৰ চাপি আহে। তাই জালি হেতাখনেৰে মাছখিনি লৰাই লৰাই কাণ শুনাই থাকে। এপাকত মাতষাৰ আহি তাই হৈছে ওচৰ পায়হি। বোলো অথনিৰে পৰা ইমানকৈ মাতিছোঁ, শুনা নাইনে পুতুকণৰ মাত? ফুলৰি বাই দেখোন। মাছ ভাজি থকাৰ বাবে চৰচৰাই আছে যে তুমি মতা ভালকৈ ধৰিবই পৰা নাই। পাছে ছোৱালীক ভালে ভালে উলিয়াই দিলা। বিয়াৰ দিনাও বৰ খৰখেদাকৈ গুচি আহিবলগীয়া হ'ল। এওঁ কামৰ পৰা সেইকেইদিন আহি পোৱাত দেৰি হয় যে। বুজিছোঁ দে আই, পাছে লগত কোন আহিছে চা আকৌ। লখিমীয়ে তেতিয়াহে মন কৰে, নকইনাৰ মাহ হালধি সুবাসেৰে আমোলমোল হৈ সেইজনী ফুলৰি বাৰীৰ জীয়েক। তাই আঠমঙলা খাই যোৱাৰ পাছতে মোৰ গাটো বেয়া কৰাত জোঁৱায়ে মোৰ সুবিধা হওক বুলি আজি লগতে থৈ গৈছে। এতিয়া ময়ো গাটো টঙাইছোঁ। কাইলৈ তাইক নিবলৈ আহিবই জোঁৱাই। সেয়েহে বোলো আজি তোমাৰ ওচৰলৈকে এপাক মাৰোঁ। তাইক লগত লৈ তোমালোক দুয়ো মোক যি সহায় কৰি থৈছা, সেই ভাওনা কেনেকৈ বুজিম মই? কি কোৱা ফুলৰি বাই, তুমি আমাৰ হাততে হেৰাই যাব খোজা ল'ৰাটিক জীয়াই তুলি যি উপকাৰ সাধি থৈছা, তাৰ তুলনাত আমি একোৱেই কৰা নাই। লখিমীৰ মনত পৰে সেই ৰাতিটোৰ কথা, যিদিনা তাই মানুহজনে সোণৰ ফুলপাহি তাইৰ হাতত দিছিল আই ভগৱতীৰ চৰণত অৰ্পণ কৰিবলৈ। সেই নিশাৰে কথা। সিদিনা পুতুকণ হোৱাৰ পাছত বহু পৰলৈকে দুয়ো কথা পাতিছিল। মাজতে ওলাইছিল ফুলৰিবাইৰ কথা। দুয়ো যেন সিদ্ধান্তত উপনীত হৈছিল। তাৰ দুদিনমান পাছতে ফুলৰিবাইৰ জীয়েকৰ বিয়া। লখিমীয়ে মানুহজনক কামলৈ পঠিয়াই পুতুকণক লগত লৈ ফুলৰিবাইৰ ঘৰৰ ওলাইছিলগৈ। চাদৰৰ আঁচলৰ আঁৰত লুকুৱাই নিছিল সোণৰ ফুলপাহি। ঘূৰি আহিবৰ পৰত দোল এযোৰৰ জোখাৰে আতিবগৈ চাগে নহয় বাই বুলি কৈ অহা আজিও মনত পৰে লখিমীৰ। সেইদিনা গধূলিলৈ মানুহজনে ফুলপাহি দিয়া হ'লনে বুলি সোধাত তাই উত্তৰ দিছিল, জীৱনদায়িনী ভগৱতীলৈ আগবঢ়াই থৈ আহিলোঁ আজি পুতুকণক লগত লৈ। কথাখিনি আজি এই মুহূৰ্তত লখিমীৰ জল পটপটকৈ মনত পৰি গৈছে। ঠিক তেনেতেই ঘপহকৈ তাই চকু জৰি ফুলৰিবাইৰ জীয়েকৰ কাণত জিকমিকাই থকা দোলযোৰৰ ওপৰত পৰে, যি নেকি সেই মুহূৰ্তত মাকৰ ঘৰৰ সম্পত্তিৰ অহংকাৰেৰে গৰ্বিত হৈ উঠিছিল। ইমানতে গল্পটি সমাপ্ত হৈছে। এই গল্পটি পৰিস্মিতা বৰদলৈ কলিয়াবৰ সাহিত্য সভাৰ দ্বাৰা সদৌ অসম ভিত্তিত মহিম বৰাদেৱৰ সোঁৱৰণত আয়োজিত চুটি গল্পৰ প্ৰতিযোগিতাত তৃতীয় স্থানপ্ৰাপ্ত গল্প হিচাপে পৰিগণিত হৈছিল।